আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল কেনেকৈ আপোনালোকে সেৱা সাথী পৰ্টেলৰ পৰা আপোনাৰ জন্ম চাৰ্টিফিকেটটো বনাব আৰু জন্ম চাৰ্টিফিকেটটো বনাবলৈ হ'লে আপোনাৰ কি ডকুমেণ্ট লাগিব আৰু কিমান দিনত আপোনাৰ চাৰ্টিফিকেটটো এপ্ৰুভ হ'ব আৰু এপ্লাই কৰাৰ পিছত আপোনালোকৰ ডকুমেণ্টটো ক'ত জমা কৰিব লাগিব। মই আজি এইটো ভিডিঅ'ত জন্ম চাৰ্টিফিকেটৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ জন্ম চাৰ্টিফিকেটৰ প্ৰয়োজন হৈছে আৰু আপোনালোকৰ জন্ম চাৰ্টিফিকেট নাই তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। এতিয়া কিন্তু আপোনালোকে ঘৰত বহি আপোনাৰ জন্ম চাৰ্টিফিকেটটো বনাব পাৰিব। কেনেকৈ বনাব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেৱা সাথী অফিচিয়েল ৱেবছাইটত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ সেট কৰি ল'ব। এতিয়া কিন্তু আপোনাৰ ওচৰত হোম পেজটো ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত দেখুৱাই দিব ওয়েলকাম টু সেৱা সাথী। এতিয়া কিন্তু আপোনাৰ ওচৰত অফিচিয়েল ৱেবছাইটটো ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত বাটলৈকে চাৰ্চ কৰি দিব। ইয়াত 2 নম্বৰ অপশ্যন আহি যাব, এইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এপ্লাইৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত ইয়াত ফাৰ্ষ্ট কিন্তু লগ ইন কৰিব লাগিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ইয়াত ক্লিক কৰিব। ইয়াত যদি 1 নম্বৰত অপশ্যন আহি যাব চিটিজেন, আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা এডিশ্যন ছেট কৰি লৈ ল'ব। এতিয়া আপোনালোকে লগ ইনৰ ওপৰত ক্লিক কৰিব। সেইটো আপোনালোকে নিজে এপ্লাই কৰিব। সেইকাৰণে আপোনালোকে ইয়াত চিটিজেন ছিলেক্ট কৰিব লাগিব, লগ ইনত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো হোম পেজ ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাব লাগিব। যদি আপোনাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো নাই, তলত চাব দিয়া আছে নিউ ইউজাৰ। এতিয়া আপোনালোকে সেইটো ক্লিক কৰি আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাই ল'ব। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত যদি 2 নম্বৰ অপশ্যন দি আছে মোবাইল। এতিয়া আপোনালোকে ইয়াৰ পৰা হেডফোন ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত ফাৰ্ষ্ট আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনালোকে ইউজাৰ আইডি বনোৱাৰ সময়ত যিটো পাছৱৰ্ড বনাইছিল, ইয়াত আপোনালোকে মোবাইল নম্বৰটো আৰু পাছৱৰ্ডটো বহাই দিব। সেইটো বক্সত টিপ মাৰি দিব। এতিয়া আপোনালোকে চেনেলৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত হোম পেজটো ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত হোমত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত ইয়াত এইটো পেজ ওপেন হ'ব। এতিয়া ইয়াত যাব দিয়া আছে ওয়েলকাম টু সেৱা সাথী। এতিয়া আপোনালোকে ইয়াত বাটলৈকে চাৰ্চ কৰি দিব। এতিয়া ইয়াত যিটো 2 নম্বৰত অপশ্যন আহি যাব, আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব পাৰ্মিশ্যন ফৰ ডিলেটেড ভাষা। এতিয়া আপোনালোকে ইয়াৰ পৰা 2 নম্বৰ অপশ্যনটো ছিলেক্ট কৰিব বা ক্লিক কৰিব। বাটলৈকে চাৰ্চ কৰিব, 2 নম্বৰ অপশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া এপ্লাই নাম্বাৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰা ফৰ্মটো ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট কিছুমান গাইডলাইন দিয়া আছে যে আপোনাৰ চাৰ্টিফিকেটটো কিমান দিনৰ ভিতৰত এপ্ৰুভ হ'ব আৰু ইয়াত আপোনাৰ কিমান টকা ফিজ দিব লাগিব আৰু ইয়াত আপোনাৰ কি ডকুমেণ্ট আপলোড কৰিব লাগিব আৰু ফটোৰ কেবিটো কিমান হ'ব লাগিব। ইয়াত সকলো প্ৰচেছ দিয়া আছে। আপোনালোকে এবাৰ ডিটেইলছবোৰ সম্পূৰ্ণকৈ চাই ল'ব যে কিমান টকা ফিজ দিব লাগিব, কিমান দিনৰ ভিতৰত এপ্ৰুভ হ'ব আৰু ইয়াত কি ডকুমেণ্ট আপলোড কৰি সকলো প্ৰচেছ দিয়া আছে। আপোনালোকে এবাৰ চাই ল'ব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব দিয়া আছে এপ্লিকেশ্যন ডিটেইলছ, আবেদনকাৰী নাম। বহুতে কিন্তু সেইটো ফ'ল' কৰি আছে। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু আপোনাৰ গাৰ্জিয়ান নেমটো বহাই দিব লাগিব। যিজন আপোনাৰ গাৰ্জিয়ান আছে, আপোনাৰ মাক বা আপোনাৰ বাপেকৰ নাম ইয়াত বহাই দিব লাগিব। বহুতে কিন্তু সেইটো কৰিছে যে যিজন নামৰ চাৰ্টিফিকেটটো আবেদন কৰি আছে তেওঁৰ ইয়াত ফুল নেম বহাই দি আছে। আপোনালোকে ইয়াত আপোনাৰ যিজন গাৰ্জিয়ান হয়, মাক হয় নে বাপেক হয়, ইয়াত আপোনাৰ ফাৰ্ষ্ট গাৰ্জিয়ানৰ ফুল নেমটো বহাই দিব লাগিব। তাৰপিছত যিটো গাৰ্জিয়ানৰ জেণ্ডাৰ হয় ছেট কৰি লৈ ল'ব, মেল হয় নে ফিমেল। ইয়াত অলৰেডি আপোনাৰ মোবাইল নম্বৰটো আহি যাব। ইয়াত চাব, ইয়াত ইমেইল আইডি আৰু পেন কাৰ্ড নম্বৰ ষ্টাৰ মাৰ্ক দিয়া নাই, আপোনালোকে সেইবোৰ ফিল আপ কৰিলে হ'ব, নকৰিলে ইয়াত একো নহয়। এতিয়া আপোনালোকে ছেটত ক্লিক কৰিব। এতিয়া আপোনাৰ পৰিয়ালৰ কোনজনৰ আপোনালোকে চাৰ্টিফিকেট বনাব, আপোনাৰ ল'ৰা হয় নে আপোনাৰ ছোৱালী হয়, আপোনালোকে সেইটোকে ছিলেক্ট কৰি ল'ব লাগিব। ইয়াত অলৰেডি আপোনাৰ মোবাইল নম্বৰটো আহি যাব আৰু ইয়াত দিব নালাগে। এতিয়া ইয়াত অলপমান তলত আহি যাব। এতিয়া ইয়াত আহি যাব নিউ বৰ্ণ ডিটেইলছ। এতিয়া আপোনালোকে
যিজনৰ নামত বা যিজনৰ নামৰ বাৰ্থ চাৰ্টিফিকেটটো বনাব তেওঁৰ ইয়াত ডিটেইলছবোৰ বহাই দিব লাগিব। এতিয়া যিজনৰ নামত বাৰ্থ চাৰ্টিফিকেটটো হ'ব তেওঁৰ ইয়াত ফাৰ্ষ্ট ফুল নেমটো বহাই দিব। তাৰপিছত ইয়াত যিটো তেওঁৰ ডেট অফ বাৰ্থ আছে সেইটো বক্সত ক্লিক কৰিব। ইয়াত কিমান মান্থ কিমান ইয়াৰ কিমান বছৰ ইয়াত বহাই দিব লাগিব। ফাৰ্ষ্ট ফুল নেম ডেট অফ বাৰ্থ বহাই দিব লাগিব। তাৰপিছত তেওঁৰ যিটো জেণ্ডাৰ হয় মেল নে ফিমেল হয় এইটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত যিটো আপোনালোকৰ ফাদাৰ্ছ নেম আছে ফাৰ্ষ্ট ফুল নেম বহাই দিব, ডেট অফ বাৰ্থ বহাই দিব, আপোনাৰ জেণ্ডাৰ ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ ফাদাৰ্ছ নেমটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ মাদাৰ্ছ নেম বহাই দিব। নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম। ইয়াত আহি যাব প্লেচ অফ বাৰ্থ অফ দ্য নিউ বৰ্ণ, ছিলেক্টত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত ইয়াত তিনিটা অপশ্যন আহি যাব, হস্পিটেল, হাউচ এণ্ড আদাৰ্ছ। এতিয়া আপোনালোকে কোনটো ঠাইত জন্মগ্ৰহণ কৰিছিল ইয়াত সেইটো অপশ্যন ছেট কৰি ল'ব লাগিব। যদি আপোনাৰ হস্পিটেলৰ কাগজ আছে আপোনালোকে হস্পিটেলত জন্ম হৈছিল ইয়াত আপোনালোকে হস্পিটেল ছিলেক্ট কৰি লৈ ল'ব। আৰু যদি আপোনালোকৰ ঘৰত হস্পিটেলৰ কিবা কাগজ নাই তেনেহ'লে আপোনালোকে ইয়াত হাউচ ছিলেক্ট কৰি লৈ ল'ব যে মই ঘৰত জন্ম লৈছোঁ। এতিয়া আপোনালোকে ইয়াৰ পৰা তিনিটাৰ পৰা যিকোনো এটা অপশ্যন ছিলেক্ট কৰি লৈ ল'ব। মই লৈছোঁ হাউচ। এতিয়া কিন্তু ইয়াত আপোনাৰ এড্ৰেছটো বহাই দিলে খালী হৈ যাব। আৰু যদি আপোনালোকে হস্পিটেলত জন্ম হৈছে তেনেহ'লে আপোনালোকে ইয়াত হস্পিটেল ছিলেক্ট কৰি লৈ ল'ব। ইয়াত আপোনাৰ হস্পিটেলৰ নামটো বহাই দিব লাগিব আৰু ইয়াত এড্ৰেছটো বহাই দিব লাগিব। হস্পিটেল ছিলেক্ট কৰিলে আপোনালোকে এইবোৰ বহাই দিব লাগিব। আৰু যদি আপোনালোকে হাউচ ছিলেক্ট কৰে তেনেহ'লে ইয়াত আপোনাৰ এড্ৰেছটো বহাই দিলে বা আপোনাৰ গাঁৱৰ নামটো বহাই দিলে হৈ যাব। এতিয়া ইয়াত আহি যাব ৰিজন। এতিয়া আপোনালোকে কিহৰ কাৰণে এতিয়ালৈকে আপোনাৰ জন্ম চাৰ্টিফিকেটটো বনোৱা নাই আপোনালোকে ইয়াত ৰিজনটো বহাই দিব লাগিব যে মোৰ সেইটো প্ৰব্লেম আছিল, মই সেইকাৰণে এতিয়ালৈকে চাৰ্টিফিকেটটো বনোৱা নাই, বৰ্তমান মোৰ চাৰ্টিফিকেটৰ প্ৰয়োজন হৈ গৈছে, মই সেইকাৰণে চাৰ্টিফিকেটটো বনাই আছোঁ। আপোনালোকে ইয়াত যিকোনো এটা ৰিজন বহাই দিব। এতিয়া ইয়াত আপোনাৰ এড্ৰেছটো বহাই দিব লাগিব। আপোনাৰ অলৰেডি নাম আছাম ছিলেক্ট কৰা আছে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্ট নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ চাব ডিভিছনৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ চাৰ্কেলৰ নাম আহি যাব, আপোনাৰ গাঁৱৰ নাম আহি যাব, ইয়াত আপোনাৰ পোষ্ট চাৰ্টিফিকেট নম্বৰটো আহি যাব। ইয়াত যিটো আপোনাৰ ফুল এড্ৰেছটো আছে আপোনালোকে ইয়াত চাই আপোনাৰ ফুল এড্ৰেছটো ছিলেক্ট কৰি লৈ ল'ব। ষ্টুডেণ্টৰ পৰা আপোনাৰ গাঁৱৰ পোষ্ট অফিচৰ পিনক'ডলৈকে ইয়াত আপোনাৰ ফুল এড্ৰেছটো যেনেকৈ আপোনালোকৰ আধাৰ কাৰ্ডত দিয়া আছে যাতে ইয়াত একো ভুল নহয় আপোনালোকে ইয়াত চাই সকলো ছিলেক্ট কৰি লৈ ল'ব। এতিয়া কিন্তু আপোনাৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। ইয়াত চাব এতিয়া ফৰ্মটো ফিল আপ হোৱাৰ পিছত এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে ছেভ এণ্ড নেক্সট। এতিয়া আপোনালোকে ছেভ নেক্সটৰ ওপৰত ক্লিক কৰিব, য়েছত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ ফৰ্ম অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু আপোনাৰ ওচৰত আহি যাব ডকুমেণ্ট আপলোডৰ অপশ্যন। ইয়াত চাব এতিয়া আপোনাৰ ওচৰত আহি যাব ডকুমেণ্ট আপলোডৰ অপশ্যন। ফাৰ্ষ্ট চাব ইয়াত ডকুমেণ্টৰ নাম 1 নম্বৰত দিয়া আছে, অলপমান তলত আহি যাব 1 নম্বৰত চাব দিয়া আছে ৰেজিষ্টাৰ্ড হস্পিটেল গভৰ্ণমেণ্ট প্ৰাইভেট এণ্ড চাৰ্টিফিকেট ৰিকৰ্ডিং বাৰ্থ এগো এণ্ড প্ৰুফ এনি। এতিয়া ইয়াত চাব 1 নম্বৰত আপোনাৰ যিকোনো ডকুমেণ্ট আপলোড কৰি হৈ যাব। আপোনাৰ আধাৰ কাৰ্ড অথবা আপোনালোকৰ পেন কাৰ্ড ইয়াত PDF বনাই আপলোড কৰি দি দিব যিকোনো এটা। 2 নম্বৰত চাব দিয়া আছে চাৰ্টিফিকেট এণ্ড এডমিট কাৰ্ড। ইয়াত চাব দিয়া আছে 6 মান্থ প্ৰেজেণ্ট ডিটেইলছ। এতিয়া যদি আপোনালোকে 5 পাছ মেট্ৰিক পাছ কৰা নাই তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ যিটো চাৰ্টিফিকেটটো আপলোড কৰি দি দিব। অথবা যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ এডমিট কাৰ্ডটো PDF বনাই আপলোড কৰি দি দিব। 3 নম্বৰত চাব দিয়া আছে এফিডেভিট। এতিয়া কিন্তু আপোনালোকৰ এফিডেভিট লাগিবই। এতিয়া আপোনালোকে যিকোনো উকিলে ক'লে হৈ যাব যে মই বাৰ্থ চাৰ্টিফিকেট বনাম, মোৰ একটা এফিডেভিট বনাই দিয়ক। আপোনালোকে এটা এফিডেভিট বনাই দিব। আপোনালোকে এফিডেভিট আনি ফটো PDF বনাই ইয়াত আপলোড কৰিব লাগিব। আপোনালোকে ইয়াত ব্ৰাউজাৰ ফাইলত ক্লিক কৰিব। ফাৰ্ষ্ট আপোনালোকে ডকুমেণ্টৰ PDF বনাই লৈ ল'ব। তাৰপিছত আপোনালোকে ক্লিক কৰিব, ইয়াত আপোনালোকে PDF বোৰ আপলোড কৰি দি দিব। PDF বোৰ কিন্তু 1 MB তলত হ'ব লাগিব। আপোনালোকে ইয়াত ব্ৰাউজাৰ ফাইলত ক্লিক কৰিব, PDF ফাৰ্ষ্ট বনাই থ'ব, তাৰপিছত আপোনালোকে ইয়াত আপলোড কৰি দি দিব। দেখুৱাই দি আছোঁ। ফাৰ্ষ্ট আপোনালোকে ইয়াত নাম্বাৰ ছেট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া ব্ৰাউজাৰ ফাইলত ক্লিক কৰিব। এতিয়া আপোনালোকে ইয়াত PDFটো আপলোড কৰি দি দিব এটা এটাকৈ।
ফাৰ্ষ্ট নাম ছিলেক্ট কৰিব ক্লিক কৰিব আপলোড কৰি দি দিব ক্লিক কৰিব আপলোড কৰি দি দিব এতিয়া আপলোড হোৱাৰ পাছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব এতিয়া আপোনালোকে ছেভ নেক্সটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত এপ্লিকেশ্যন ফৰ্মটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ফৰ্মটো সম্পূৰ্ণকৈ চাই ল'ব যে সম্পূৰ্ণ ফৰ্মটো শুদ্ধ হৈ আছেনে নাই যদি কিবা ভুল আছে আপোনালোকে আৰু এবাৰ এডিট কৰি লৈ ল'ব আৰু যদি সকলো শুদ্ধ আছে ইয়াত চাব ইয়াত পেমেণ্টৰ অপশ্যন দি আছে মেক এণ্ড পেমেণ্ট এতিয়া আপোনালোকে পেমেণ্টৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত পেমেণ্টৰ অপশ্যন আহি যাব এতিয়া আপোনালোকে ফোনপে গুগল পে এতিয়া আপোনালোকে যিকোনো পৰা ইয়াত 10 টকা পেমেণ্টটো কৰিব লাগিব যেতিয়া আপোনালোকে পেমেণ্টটো কৰিব ৰিচিভ আহি যাব আপোনালোকে সেইটো যদি পিন কৰি তাৰপিছত এইটো এপ্ৰুভ কৰিব লাগিব কেনেকৈ আপোনালোকে আপোনাৰ বাৰ্থ চাৰ্টিফিকেটটো এপ্লাই কৰাৰ পিছত এপ্ৰুভ কৰিব নেক্সট ভিডিঅ' আহি আছে নেক্সট ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ যে আপোনালোকে ক'ত যাব লাগিব ক'ত যাই আপোনালোকে এপ্ৰুভ কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ আহি আছে নেক্সট ভিডিঅ'